Hello everyone and welcome to Daiduka. এতিয়া আপোনালোকৰ মাজত এনেকুৱা এস্পাইৰেণ্ট থাকিব যিয়ে হাউচৱাইফ হ'ব পাৰে বা আপোনালোকে ক'ৰবাত চাকৰি কৰে প্ৰাইভেট জব হ'ব পাৰে বা কিবা গভৰ্ণমেণ্ট জবো হ'ব পাৰে যিটো জব আপুনি আপগ্ৰেড কৰিব বিচাৰিছে যাৰ কাৰণে আপুনি কম্পিটিটিভ এক্সামটো প্ৰিপেয়াৰ কৰিছে তাৰ উপৰিও আপুনি হ'ব পাৰে ষ্টুডেণ্ট বা বেলেগ কোৰ্চ যদি আপুনি কৰি আছে আপুনি মাষ্টাৰ্ছ কৰি আছে আপোনাৰ বা আপুনি গ্ৰেজুৱেশ্যন কৰি আছে তাৰ উপৰিও যদি আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰে তেতিয়া আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিব তাৰ বিষয়ে আজি আমি সহজভাৱে আলোচনা কৰিম চ' ইয়াত আমাৰ এইটো অৱস্থাত আমি প্ৰিপেৰেশ্যন কৰিবলৈ হ'লে আমি এটা বস্তুৱে আমাক লাগিব সেইটো হৈছে আমাৰ সময় লাগিব কাৰণ বেলেগৰ তুলনাত যিয়ে ফুল টাইম প্ৰিপেয়াৰ কৰি আছে আপুনি ফুল টাইম জব কৰি আছে কিন্তু প্ৰিপেয়াৰ আপুনি ফুল টাইম কৰিব নোৱাৰিব তাৰমানে আপুনি পঢ়িব গোটেই আপুনি ছাপ'জ 12 ঘণ্টা 8 ঘণ্টা আপুনি এতিয়া পঢ়িব নোৱাৰিব কাৰণ আপোনাৰ বেলেগ কাম আছে চ' সেইটো কাৰণে আমাৰ উইকনেছটো হৈছে সেইটো হৈছে টাইম আৰু যিটো আমি ভালকৈ ইউটিলাইজ কৰিব লাগিব তাৰমানে আমি টাইম মেনেজমেণ্টটো আমি কেনেকৈ কৰিম সেই বস্তুটো আমি প্ৰথমতে আমাৰ ক্লিয়াৰ হৈ ল'ব লাগিব অ'কে চ' ফাৰ্ষ্ট কামটো আপোনালোকে প্ৰিপেয়াৰ কৰিবলৈ কৰিব যে এখন ষ্টাডি শ্বিডিউল বনাব সেই শ্বিডিউলখন আপুনি কেনেকৈ বনাব যে আপুনি কোনটো সময়ত আপুনি অফিচলৈ যায় কোনটো সময়ত আপুনি কাম কৰে বা কোনটো সময়ত আপুনি কিবা ৱৰ্ক ফ্ৰম হোম কৰে কোনটো সময়ত আপোনাৰ ঘৰৰ কাম থাকে কোনটো সময়ত আপুনি কৰ্চৰ যিটো ষ্টাডি সেইটো পঢ়িব সেইটো আগতে ডিচাইড কৰি লওক সেইখিনি সময় কোনখিনি সময় মানে সেই বস্তুখিনিক আপুনি দিব চ' 24 ঘণ্টাৰ সময় আপুনি ছাপ'জ 8 ঘণ্টা হ'লে প্ৰথমতে আপুনি এতিয়া চাওক প্ৰথমে এইটো ডিচাইড কৰক যে ৰাতিপুৱা পঢ়িব নে আপুনি সন্ধিয়া পঢ়িব চ' যদি আপুনি গোটেই দিনটো কাম কৰে তেতিয়াহ'লে এটা ছাজেষ্ট কৰিম মই যে ৰাতিপুৱা পঢ়াটো ভাল বিকজ ৰাতিপুৱা আমাৰ মাইণ্ডটো ফ্ৰেছ থাকে ৰাতিপুৱা আমাৰ গোটেই চৌপাশ আমাৰ শান্ত পৰিৱেশ এটা থাকে আৰু য'ত আমি পঢ়িবলৈ আমাৰ সুবিধা হয় কিন্তু এনেকুৱা কিছুমান থাকে যিয়ে ৰাতি পঢ়ি ভাল পায় বা ইভিনিং পঢ়ি ভাল পায় তেওঁলোকে নিজৰ শ্বিডিউলটো নিজে বনাই ল'ব নিজৰ একৰ্ডিংলি আপোনালোকে ষ্টাডি শ্বিডিউলটো আপোনালোকে ডিভাইড কৰি ল'ব আৰু এনেকুৱা এটা শ্বিডিউল বনাব যিটো আপুনি ডেইলি ফ'ল' কৰিব পাৰে এনেকুৱা অদ্ভুত এটা শ্বিডিউল নবনাব যিটো আপুনি ফ'ল' কৰিব নোৱাৰে জাষ্ট বেলেগক দেখাবৰ কাৰণে আপুনি টেবুলৰ ওপৰত এনেকৈ ৱালত লগাই থৈছে সেইখন একেবাৰে ইউজলেছ হ'ব সেইখন একো কামৰ নহ'ব তাৰমানে চাওক এতিয়া আপুনি যদি এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে ইমানখিনি আপুনি কামৰ মাজতো যদি আপুনি সময় উলিয়াই চেষ্টা কৰিছে তাৰমানে আপোনাক সেই বস্তুটো আপোনাক লাগে তাৰমানে আপুনি তাৰ কাৰণে আপুনি কষ্ট কৰিব পাৰিব চ' সেইকাৰণে আপুনি নিজক নথকি পেলাই ভালকৈ কষ্ট কৰিব আৰু যিখন শ্বিডিউল আপুনি এবাৰ বনালে সেইখন ডেইলি ফ'ল' কৰিব লাগিলে আপোনাৰ নেক্সট কাৰোবাৰ ছানডে ক'ৰবাত উইকেণ্ডত আপুনি ক'ৰবাত ফুৰিব যায় এইবিলাক ত্যাগ কৰিব লাগিব কাৰোবাৰ বাৰ্থডে আছে ক'ৰবাত পাৰ্টি আছে আপুনি ক'ৰবাত ওলাই গৈছে ক'ৰবাত আড্ডা মাৰিবলৈ সেইবিলাক আপোনালোকে ত্যাগ কৰিব লাগিব তেতিয়াহে আপোনাৰ মানে ভৱিষ্যতটো আপুনি যিটো বিচাৰিছে সেইটো আপুনি পাব চ' এটা কথাই মনত ৰাখিব যে এতিয়া যদি বেলেগ কোনোবা আপুনি ইনষ্টাগ্ৰামত কাৰোবাৰ ফটো দেখি পেলাই বা আপুনি কাৰোবাৰ ইউটিউব ভিডিঅ' কাৰোবাৰ ব্লগ চাই পেলাই আপুনি ভাবিছে যে তেওঁলোকে বহুত এনজয় কৰি আছে আপুনি ঘৰত বহি কি কৰিছে বুলি এনেকুৱা যদি মনোভাৱ আহে তেতিয়াহ'লে আপুনি এইটো ভাবক যে আপুনি সেই চাকৰিটো পোৱাৰ পাছত আপুনি যিটো বিচাৰিছে আপুনি সেইটো পোৱাৰ পাছত আপোনাৰ কিমান ভাল লাগিব আপুনি সদায় সেইটো ভাবিব এতিয়া আমি তাৰ মাজতে আমি সময় কেনেকৈ উলিয়াম যে আপুনি ছাপ'জ ৰাতিপুৱা অফিচলৈ গ'ল ধুনীয়াকৈ ৰাতিপুৱা 2 ঘণ্টা পঢ়িলে আৰু গধূলি 2 ঘণ্টা পঢ়িলে 4 ঘণ্টা পঢ়াটো ইনাফ আই থিংক চ' আপুনি কি হ'ল অফিচলৈ গ'ল অফিচত গৈ পেলাই আপুনি অফিচৰ ব্ৰেক টাইম থাকিব পাৰে তাত আপুনি কিবা পঢ়িলে কাৰোবাৰ ভিডিঅ' চালে কাৰোবাৰ ইউটিউব ভিডিঅ' চালে কাৰোবাৰ আপুনি মোবাইলত টেকন'লজি ইউজ কৰিলে PDF পঢ়িলে আপুনি বা আপুনি কিবা এপৰ জৰিয়তে কুইজ দিলে মক টেষ্ট দিলে সেইখিনি সময় আপুনি তেনেকৈ ইউটিলাইজ কৰিব পাৰে মানে আমি এভৰি ছিংগল মিনিট আমি কি কৰিম ইউটিলাইজ কৰিম আমাৰ পঢ়াৰ কাৰণে আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে বিকজ আমাৰ সময়টো আমাৰ কম তাৰপিছত আপুনি ছাপ'জ ক'ৰবাত ট্ৰেভেল কৰিছে আপুনি গাড়ীত ক'ৰবালৈ গৈছে ছাপ'জ আপুনি অফিচৰ পৰা অহা যোৱা কৰিলে যদি আপুনি বাইক চলাই গৈছে তেতিয়াতো মানে য'ত সম্ভৱ হয় ক'ৰবাত যদি আপুনি ইমাৰ্জেঞ্চি ক'ৰবাত ফুৰিব যাবলগীয়া হ'ল বা ক'ৰবাত আপুনি কামৰ কাৰণে যাবলগীয়া হ'ল যিখিনি সময়ত আপুনি বাছত গৈছে ট্ৰেইনত গৈছে সেইখিনি সময় আপুনি পঢ়ি যাব পাৰে চ' আমি তেনেকৈ আমি টাইমটো ইউটিলাইজ কৰিব লাগিব আৰু নেক্সট থিংটো হ'ল আমি নোটছত লাগি থাকোঁ আমাক নোটছ লাগে ক'ৰবাত গৈ আমি PDF বিচাৰোঁ ইউটিউব চেনেলৰ ক'ৰবাত টেলিগ্ৰাম চেনেলত গৈ আমি PDF বিচাৰোঁ আমাক নোটছ লাগে বেলেগৰ নোটছ লাগে কোনোবা টপাৰ্ছৰ আমাক নোটছ লাগে সেইবোৰ একো দৰকাৰ নাই মই আপোনাক চিৰিয়াছলি কৈছোঁ যিখন বুক আমি ছাজেষ্ট কৰিছোঁ যিখন বুক ছাজেষ্ট কৰিব কি আছে সেইখন চবেই জানে গোটেই জগতত চবেই সেইকেইখনেই পঢ়ি আছে তো আপুনি সেইকেইখন ভালকৈ পঢ়ক এক্সট্ৰা আপুনি কিতাপ সেইকেইখনে কিন্তু চবেই মনত ৰাখিব নোৱাৰে চবেই এবাৰ পঢ়ি থৈ দিব কিন্তু আপুনি সেইখনকে 5 বাৰ পঢ়িব লাগিব মই বাৰে কৈছোঁ এতিয়া 5 বাৰ পঢ়িলে ৰিভিজন কৰিলেহে আপোনাৰ কি হ'ব ৰিজাল্টটো হ'ব চ' আপুনি কি কৰিব প্ৰথমে চিলেবাছখন চোৱাৰ পিছত আপুনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চালে তাৰ পৰা ইম্পৰ্টেণ্ট টপিকখিনি উলিয়াব মই ইম্পৰ্টেণ্ট টপিক চবৰে শ্বেয়াৰ কৰি থৈছোঁ ইম্পৰ্টেণ্ট টপিক আপুনি উলিয়াব ইম্পৰ্টেণ্ট টপিকখিনি চাই পেলাই আপুনি সেইখিনি প্ৰথমতে পঢ়ি শেষ কৰি লওক তাৰপিছত আপুনি তাৰ ওপৰত MCQ প্ৰেক্টিছ কৰক আপুনি ইউটিউবত MCQ প্ৰেক্টিছ কৰক বা য'তে কৰে এটা ভেলিড চ'ৰ্চ লৈ ল'ব কোনোবা বুকৰ পৰা MCQ আপুনি প্ৰেক্টিছ কৰিলে সেইখিনি প্ৰেক্টিছ কৰাৰ পিছত আপুনি কি কৰিব আপুনি মক টেষ্ট দিব পাৰে হয় নাই আপুনি নিজৰ তাৰপিছত আপুনি ৰিভাইজ কৰিব এক্সামৰ আপুনি 2 সপ্তাহৰ আগত অকল ৰিভাইজ কৰিব নতুনকৈ একো এড নকৰিব সেইটোৱে হৈছে আমাৰ বেচিকেলি পঢ়াৰ যিটো টেকনিক
এতিয়া আমাৰ যি আমি অফিচলৈ যাওঁতে বা আমি ঘৰৰ কাম কৰোঁতে আমি কি কৰিলোঁ, আমি শনিবাৰ দেওবাৰটোক আমি বেছি টাইম দিব পাৰিম। বাকীখিনি আমি সেই মানে যিটো উইকেণ্ড থাকে আমাৰ, বাকী আমি সোমবাৰৰ পৰা আমাৰ শুকুৰবাৰলৈকে আমি অফিচক টাইম দিলোঁ বা বেলেগক টাইম দিলোঁ, সেইবিলাক আমি কাম কৰিলোঁ। তাৰপিছত আমি শনিবাৰ দেওবাৰ আমি পূৰা যদি কোনোবাই শনিবাৰ নাপায়, তেতিয়াহ'লে আপুনি দেওবাৰে এটলিষ্ট গোটেই দিনটোৰ এটলিষ্ট মিনিমাম 6 ঘণ্টা আপুনি পঢ়িবলৈ ট্ৰাই কৰিব। বিকজ আমাৰ হাতত কিমান সময় আমি ল'ব পাৰোঁ সেইটোৱে কথা। চ' আমি শনিবাৰ দেওবাৰ আমি বেছি টাইম আমি উলিয়াই পেলাই আমি ষ্টাডি কৰিব লাগিব। চ' আমি কি কৰিম, আমি মেক্সিমাম টাইম আমি ইউটিলাইজ কৰিব চাম, আমি সময় নষ্ট নকৰোঁ, আমি ইউটিউব শ্বৰ্ট চাই, আমি ইউটিউব ভিডিঅ' চাই, বেলেগৰ ভ্লগ চাই পেলাই আমি সময় নষ্ট নকৰোঁ। ইনষ্টাগ্ৰাম, ফেচবুক সেইবোৰ বাদ দিয়ক। হোৱাটছএপটো বাৰু যদি আছে নাজানো আৰু যদি ইউজ কৰিব ইমাৰ্জেঞ্চি হয়। তো মেইনলি সেইবিলাক আমি ছ'চিয়েল মিডিয়া আমি বাদ দিব লাগিব। তাৰপিছত আমি চিলেবাছ চাম, আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাম, ইম্পৰ্টেণ্ট টপিক চাম, তাৰ পৰা আমি যিমানখিনি আমি পঢ়িব পাৰোঁ গোটেইখিনি আমি পঢ়ি ল'ম। এক্সামৰ 2 সপ্তাহৰ আগত আমি কি কৰিম, ৰিভাইজ কৰিম, MCQ প্ৰেক্টিছ কৰিম। আৰু MCQ এনেকুৱা নহয় যাতে ভুলকৈ প্ৰেক্টিছ নকৰিব, সেইটো মই এতিয়া কৈছোঁ। আৰু আমি নোটছ প্ৰিপেয়াৰ নকৰোঁ। নোটছ প্ৰিপেয়াৰ নকৰাকৈ আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব পাৰিম, যিবিলাক আমাৰ PDF থাকে। ছাপ'জ আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ PDF পাইছে বা আপুনি কাৰোবাৰ নোটছৰ PDF পাইছে। চ' আপুনি সেইখিনি লওক। আজিকালি বুকৰ PDF পায়, আপুনি তাৰ পৰা আপুনি হাইলাইট কৰি যাওক। আজিকালি মোবাইলতে হাইলাইট কৰিব পাৰি বা আপোনালোকৰ যদি টেবলেট আছে, টেবলেটত হাইলাইট কৰিব পাৰে। চ' বা আপুনি বুকখনো লৈ যাব পাৰে, বুকতো পঢ়িব পাৰে ক'ৰবাত গৈ থাকোঁতে। চ' মেইনলি আমি জাষ্ট হাইলাইট কৰিম, আৰু যেতিয়া আমি ৰিভাইজ কৰিম আমি জাষ্ট সেই হাইলাইটেড পইণ্টছকেইটা আমি পঢ়িম। আমি কেনেকৈ ৰিভাইজ কৰিম সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাম। চ' এইখিনি আছিলে কথা। থেংক ইউ এভৰিৱান, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। আৰু আপোনালোকৰ সকলোৰে ভাল হ'ব। থেংক ইউ, গুড বাই।